আহিছে ছোৱালীজনী কৰ পৰা আহিছে ছোৱালীজনী ই সাল্লা ইমানে লা ইহঁতক মানুহে ৰাস্তাত আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ আপোনালোকৰ দোৱা আশীৰ্বাদত বহু দিনৰ পাছত আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আগৰ ভিডিঅ'টো ঈদতে দিছিলোঁ ঈদৰ পিছৰ পৰা ভিডিঅ' দিব পৰা নাই সময়ৰ নাটনি আৰু কামৰ ব্যস্ততাৰ বাবে আপোনালোকৰ মাজলৈ আহিবলৈ পৰা নাই আৰু ইয়াৰ আগতেও মই দুটা ভিডিঅ' বনাইছিলোঁ ক'ব নোৱাৰোঁ কিহৰ কাৰণে ভিডিঅ'কেইটা ডিলিট হৈ গ'ল যাৰ বাবে ভিডিঅ'কেইটা আপলোড কৰিবলৈ নোৱাৰিলোঁ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱাতে আজি দেওবাৰ কাইলৈ আছে আমাৰ ঈদ আৰু ঈদৰ পিছদিনাখনৰ পৰা বেটা বেটিহঁতৰ পৰীক্ষা আৰম্ভ হৈ গ'ল ফাৰ্ষ্ট আৰু ছেকেণ্ড ইউনিট টেষ্ট যাৰ কাৰণে দুইটাকে দুইফালে পঢ়াত বহাই থৈ দিছোঁ আৰু পঢ়াই হৈয়ে গ'ল কাৰণ মোৰ কাম বহুতো আছে বহুত দেৰিলৈকে সিহঁতক পঢ়াই থাকিব নোৱাৰোঁ ঈদৰ কাৰণে বহুত কাম কৰিব আছে আৰু এতিয়া আহিলোঁ পাকঘৰত ঈদৰ কাৰণে অলপমান মিঠাই ৰেডি কৰি লওঁ লালমোহনখিনি ৰাতিপুৱাতে ৰেডি কৰি থৈছিলোঁ আৰু এতিয়া চেনি চিৰা ডুবাই এইখিনি ফ্ৰিজত ভৰাই থ'ম আৰু নিমকি ৰেডি কৰি থৈছোঁ এইখিনি পিছত বনাম কাৰণ দুপৰীয়া সাঁজো ৰেডি কৰিবলৈ লাগে আৰু আজি দুপৰীয়া সাঁজ এনেদৰে ৰেডি কৰিলোঁ আজি বহুত বিশেষ একো নাই কৰা কাৰণ কাম বহুতো আছে একেবাৰে সাধাৰণভাৱে আজি দুপৰীয়া সাঁজ ৰেডি কৰিলোঁ আজি যিহেতু দেওবাৰ এওঁ ঘৰতে আছে গতিকে সোনকালে খোৱা বোৱা কৰি আজৰি হ'ব লাগিব আৰু খোৱা বোৱা কৰি আজৰি হোৱাৰ পিছত এতিয়া আকৌ পাকঘৰত আহিলোঁ মই এইখিনি ৰেডি কৰিছোঁ দহি বৰা কাৰণ এইখিনি আজিয়ে বনাই থ'ব লাগিব যিহেতু দহি বৰাখিনি আগতীয়াকৈ বনাই থ'লে বেছি ভাল হয় খাবৰ কাৰণে বেছি সোৱাদ হয় আৰু নেক্সট মই ৰেডি কৰিছোঁ খেজুৰিখিনি এইখিনি ৰেডি কৰি থোৱাই আছিলে এতিয়া জাষ্ট ফ্ৰাইহে কৰিছোঁ আৰু আজি বিশেষ তেনেকুৱা একো ৰেচিপি নিদিওঁ কাৰণ ৰেচিপি দিলে ব্লগটো আৰু বেছি দীঘলীয়া হ'ব আৰু মোৰ ওচৰত সময়ৰ তেনেই নাটনি ৰেচিপি দি থাকিবলৈও সময় নাই গতিকে খেজুৰি ৰেচিপি মই দিছোঁৱেই আপোনালোকক আগৰ ভিডিঅ'ত আপোনালোকে দেখা পাবই খেজুৰি ৰেচিপি দিয়া আছে যদি কাৰোবাক লাগে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব বুলি আশা থাকিলে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব খেজুৰিখিনি বনাই প্ৰায় হৈয়ে গৈছে এতিয়া কেক দুটামানো বনাব আছে সেইকেইটাও বনাই ল'ম এতিয়া নেক্সট ডে মৰ্ণিং আজি যিহেতু ঈদ আকৌ পুনৰবাৰ আসসালামু আলাইকুম আৰু সকলো ধৰ্মাৱলম্বী লোকসকললৈ মোৰ ফালৰ পৰা ঈদুল আজহাৰ শুভেচ্ছা জনালোঁ এই ঈদটো ঈদ উল ফিতৰ ঈদতকৈ অকণমান বেলেগ যিসকলে নাজানে সেইসকলক কৈছোঁ ইছলাম ধৰ্মৰ আৰবী বছৰৰ শেষৰ মাহৰ জিলহজ মাহৰ 10 তাৰিখত এই ঈদুল আজহা ঈদ পালন কৰা হয় আৰু ঈদুল আজহা দিনটোত সামৰ্থ্যৱান লোকসকলে কুৰবানী কৰা ৱাজিব জীৱ জন্তু কুৰবানী কৰিব লাগে আৰু আজি যিহেতু কুৰবানী সেইকাৰণে ৰাতিপুৱা সোনকালেই উঠা হ'ল এওঁ গা পা ধুই বাইদেউহঁতৰ ঘৰলৈ ওলাই গ'ল কাৰণ এইবাৰ কুৰবানী আমাৰ বাইদেউহঁতৰ তাত কৰা হৈছে আৰু মই এফালে বেটা বেটি দুইটাকে উঠালোঁ আৰু দুইটাকে পঠিয়াইছোঁ গা ধুবৰ কাৰণে আৰু মই ৰাতিপুৱা বিচনাখন সামৰি লৈছোঁ যিমান পাৰোঁ সোনকালে কামখিনি শেষ কৰিব লাগিব কাৰণ বেটাকো গা পা ধুৱাই পিনে মছজিদলৈ ৰেডি কৰি পঠিয়াবলৈ লাগিব কুৰবানী ঈদৰ দিনাখন যিহেতু নামাজ সোনকালে হয় সেইকাৰণে সোনকালে কামবোৰ শেষ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ ইমান গৰমতো ব্লেংকেট জাপি থকা দেখি আপোনালোকে ভাবিছে চাগে ইমান গৰমতো মানুহে ব্লেংকেট লয়নে গৰম পিছে এইকেইদিন ইমান গৰম নাই বৰষুণ দি আছে যিহেতু সেইটো কাৰণে গৰম বহুত বেছি নাই আমাৰ এখেতক ব্লেংকেটৰ দৰকাৰ নপৰে কিন্তু বেটা বেটি আৰু মোক দৰকাৰ পৰে পাতলকৈ কাপোৰ এখন হ'লেও লাগে আৰু ৰাতি হ'লে ঠাণ্ডা হৈ যায় আৰু বহুত বেছি ফেনখন যিহেতু স্পীডত চলি থাকে সেইটো কাৰণে ব্লেংকেটৰ দৰকাৰ পৰে আৰু এতিয়া মই আহিলোঁ পাকঘৰলৈ গা পা ধুই আজৰি হৈ চিধা পাকঘৰত আহি চেৱৈ বনোৱাত লাগিলোঁ কাৰণ বেটাই চেৱৈ খাই মছজিদ যাব নামাজ পঢ়িবৰ কাৰণে সোনকালে চেৱৈখিনি বনাই লওঁ ঈদৰ দিনাখন ৰাতিপুৱা আমি চেৱৈ দিয়ে চাহকাপ খাওঁ গা পা ধুই আজৰি হৈ প্ৰথম চাহকাপ চেৱৈৰ লগতে খাওঁ কাৰণ চেৱৈ খাই নামাজ পঢ়িবলৈ ওলাই যোৱা হয়
আপোনালোকে কি খায় বাৰু জনাবচোন। বজাৰত কিনিবলৈ পোৱা লাচা চেৱৈতকৈ মই এই পেকেট চেৱৈটো খাই বেছি ভাল পাওঁ, কাৰণ লাচা চেৱৈটোত বহুত ঘিউ দিয়া থাকে আৰু খাবলৈ মই বৰ বেছি এটা সোৱাদ নাপাওঁ। মই এই চেৱৈটো বনাই খাইহে বেছি ভাল পাওঁ, সেইকাৰণে মই এইবিধ চেৱৈ ব্যৱহাৰ কৰোঁ। এইফালে মোৰ চেৱৈ ৰেডি হৈ গ'ল। এওঁ নাছিলে, পাহৰি পিনে এওঁলৈও ৰেডি কৰিলোঁ। আৰু মই বনোৱা ঈদত বনোৱা এয়া নিমকি, চকলেট কেক আৰু খেজুৰি। আৰু সেইখিনি খাই উঠাৰ পিছত চিধা আকৌ আহিলোঁ পাকঘৰত, কাৰণ সোনকালে বনাই সিজাই আজৰি হৈ লওঁ, যিহেতু ভাইটি ভাই বোৱাৰীহঁত আহি আছে আৰু ঈদৰ দিনাখন পাকঘৰত বিজি হৈ থাকিলেও নহয়, আলহীও আহে। চিকেনখিনি বনোৱা হৈ গ'ল আৰু এতিয়া পোলাওখিনি বনাই লওঁ। আৰু লগতে কালি ৰাতিয়ে মেৰিনেট কৰি থৈছিলোঁ চিকেন ড্ৰাই ফ্ৰাই কৰিবৰ কাৰণে, এইখিনি ড্ৰাই ফ্ৰাই কৰি লৈছোঁ আৰু এইফালে পোলাও ৰেডি কৰিছোঁ। আৰু এয়া মোৰ চিকেনৰ আঞ্জাখন হৈ গ'ল, ৰেডি হৈ গ'ল। আৰু পোলাওৰ কাৰণে চাউল তিয়াই থৈছোঁ, পোলাওখিনিও ৰেডি কৰি ল'ম এতিয়া। আৰু হৈ গ'ল মোৰ চিকেন ড্ৰাই ফ্ৰাই ৰেডি হৈ গ'ল, পোলাও হৈ গ'ল। এয়া বহুত বেছি বনোৱা নাই, কাৰণ চিকেন খাই ইমান ভাল নাপাওঁ, বেটা বেটিহঁতে কোৱাৰ কাৰণে ড্ৰাই ফ্ৰাই কৰা হৈছে। আৰু এইখিনিয়ে বিশেষ একো বেলেগ আৰু আজি বনোৱা নাই। ঈদ বুলি চিকেন আৰু চিকেন ড্ৰাই ফ্ৰাই আৰু পোলাও ৰেডি কৰিছোঁ। আৰু এয়া পোলাও ৰেডি হৈ গ'ল, সকলোবোৰ বনাই এতিয়া আজৰি। এইফালে আমাৰ আলহীও আহি পাই গ'লহি। কোন আহিছে আমাৰ ঘৰত? ঈদ মুবাৰক কোৱা। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম কোৱা। ব'লা। ক'ৰ পৰা আহিছে ছোৱালীজনী? ক'ৰ পৰা আহিছে ছোৱালীজনী? ন বেটি, ক'ৰ পৰা আহিছে ছোৱালীজনী? হে, চালাম দিয়া মোক। ওয়ালাইকুম আসসালাম। এইফালে পাকঘৰত আহিলোঁ মই চাহ বনাবলৈ, আৰু ভাবিলোঁ আপোনালোককো বস্তু এটা দেখাওঁ বুলি। এইটো কেক ভাই বোৱাৰীয়ে বনাই লৈ আহিছে আমালৈ, ইমান ধুনীয়াকৈ বনাই আনিছে। লগতে তাই বনাই আনিছে ক্ষীৰ। আৰু কি খাইছা তুমি? ওয়ালাইকুম আসসালাম। তঞ্জিলা নবহিলি যে ইমানে সিহঁতক মানুহে ৰাস্তাত নেদেখেহে যেনিবা। মোৰ ঠিক আছে ভাই। যোৱাবাৰ ভনী বেয়াকে ওলালে যে, সেইকাৰণে এবাৰ ভনী ঠিক আছে। মোক ডাকোতে গ'ল ভনী। কি লাগে তাইক? বেটি কি লাগে? ভাত পানী খাই উঠি আজৰি হৈ ৰুমৰ ফালে আহি দেখিছোঁ সিহঁতে গান বজাই একেবাৰে ডান্স কৰাত ব্যস্ত। ইমানেই ফূৰ্তি সিহঁতৰ গোটেইকেইটা লগ পাইছে। আৰু পাছবেলা সময়ত এতিয়া ভাবিছোঁ দহি বৰা বনাইছিলোঁ যে, দহি বৰা খাওঁ বুলি এইফালে দহি বৰা ৰেডি কৰিছোঁ। গৰমত দহি বৰা খাই সঁচাকৈ বহুত ভাল লাগে, আৰু মই দহি বৰা খাই খুবেই ভাল পাওঁ। সেইকাৰণে এইবাৰ ঈদত দহি বৰা বনাম বুলি ভাবি আছিলোঁ আৰু বনালোঁ, আৰু বনাই একদম মন পূৰা হোৱাকৈ খালোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতেই শেষ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু প্লিজ যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকক কৈছোঁ, প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। লগতে কমেণ্টো কৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে। আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ।